মদৰ কবলৰ পৰা নতুন প্ৰজন্মক মুক্ত কৰাৰ প্ৰয়াস এটা সংগঠনৰ। অসমত সুৰা নিষিদ্ধ কৰাৰ দাবী তুলিছে মদমুক্ত অসম দাবী সমিতি নামৰ সংগঠনটোৰ বিহাৰৰ দৰে অসমতো সুৰা নিষিদ্ধ কৰাৰ আহ্বান মুখ্যমন্ত্ৰী। অকল বিহাৰতেই নহয়, অসমতো নিষিদ্ধ হ'ব লাগে সুৰা। মদে নিষেধ কৰিলে এটা প্ৰজন্ম। মদে ৰাজ্যৰ সমাজ জীৱনত বিষবাষ্প বিয়পাইছে। সজাগতাৰ বাবে আগবাঢ়ি আহিছে এটা জাতীয় সংগঠন। হয়, অসমৰ জনজীৱনত বিষবাষ্প বিয়পাই প্ৰজন্মৰ পিছত প্ৰজন্ম নিঃশেষ কৰা মদৰ বিৰুদ্ধে থিয় দিছে মদমুক্ত অসম দাবী সমিতি। শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এই সন্দৰ্ভত বিশিষ্ট সাংবাদিক অদিত কুমাৰ ফুকনৰ সঞ্চালনাত এক সভাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ 2 শতাধিক যুৱক যুৱতীয়ে অংশ লৈ মদমুক্ত অসমৰ দাবী জনায়। প্ৰথম কথা হ'ল কি, বিহাৰতকৈ অসমত অৰ্থনৈতিকভাৱে যথেষ্ট চ'ৰ্চ আছে। চ'ৰ্চ থকা অৱস্থাত আমি যেতিয়া মদ বিকি এখন ৰাজ্য চলাবলগীয়া হোৱাটো চৰকাৰৰ যিটো নীতি, সেই নীতিৰ বিৰুদ্ধে আমি কাম কৰি আছোঁ। ইয়াত আমি অকল আমি সামন্তৰালভাৱে আমি সজাগতা সভা, গণস্বাক্ষৰ, ইয়াৰ উপৰিও আমি যেতিয়া ৰাজনৈতিক ব্যৱস্থাটোক যেতিয়া আমি বাধ্য কৰিব পৰাকৈ আমি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আনহাতে বিহাৰৰ দৰে অসমতো মদ বন্ধ কৰি ৰাজধৰ্ম পালন কৰিবলৈ মুখ্যমন্ত্ৰীক দাবী জনাই সংগঠনটোৰ বিষয়ববীয়াই। আমাৰ স্পষ্ট কথা, অসমত সুৰা নিষিদ্ধ হ'ব লাগে। বিহাৰৰ দৰে এখন কঠোৰ আইন প্ৰণয়ন কৰি হ'লেও অসমত সুৰা নিষিদ্ধ হ'ব লাগে। আৰু সুৰাৰ বাবে আমাৰ গোটেই জনজীৱনত এটা প্ৰজন্ম নিঃশেষ হৈ গৈছে। বহু যুৱতী অকালতে বিধৱা হৈছে, বহু যুৱক যুৱতী অকালতে স্কুল কলেজ এৰিবলগীয়া হৈছে। বিভিন্ন ধৰণৰ দুৰ্ঘটনাত বহু আমি অসমৰ সম্ভাৱনাক আমি হেৰুৱাবলগীয়া হৈছে। তেনে ক্ষেত্ৰত ইমান এটা স্পৰ্শকাতৰ বিষয়টোক চৰকাৰখনে গুৰুত্ব নিদিয়াত আমি গৰিহণা দিছোঁ। আৰু মদমুক্ত অসম দাবী সমিতিয়ে সৰ্বানন্দ সোণোৱালক আমি আহ্বান জনাইছোঁ যে তেখেতে নিজৰ ৰাজধৰ্ম পালন কৰক। ৰাজধৰ্ম পালন কৰি প্ৰজাৰ সুখৰ কাৰণে, প্ৰজাৰ উন্নতিৰ কাৰণে অসমত সুৰা নিষিদ্ধ কৰক। আৰু তেখেতসকলে যদি অসমত সুৰা নিষিদ্ধ নকৰে, তেতিয়াহ'লে মদমুক্ত অসম দাবী সমিতিয়ে বিভিন্ন দল সংগঠন আৰু ৰাইজক লৈ এক গণতান্ত্ৰিক আমি কঠোৰ আন্দোলন আমি গঢ়ি তুলিম। ভিডিঅ' জাৰ্নেলিষ্ট ৰিদীপ দাসৰ সৈতে অনিমেশ নাথ, আছাম টক্স, গুৱাহাটী।